হয়, মোৰ ভাল লাগি আছে আজি। মই বিচাৰো মোতকে আৰু ভাল হওক। মই বিচাৰো আমাৰ কলেজৰ পৰা আৰু ভাল রেজাল্ট হওক। আমাৰ ছাৰ সকলৰ আৰু নাম হওক, এইটোৱে বিচাৰো। শেখ শাবনুৰ পারভিন। কিমান সময় পঢ়া শুনা? 4-5 আৱাৰ। ভৱিষ্যতে কি হ'ব? IS কিমান নম্বৰ পাইছে? 86.8। 434। মোৰ নাম জান্নাতুন সুমাইয়া। কিমান সময় পঢ়া শুনা? 4 ঘন্টা। আগন্তুক দিনত কি হ'ব? IS হম। সেইটো আৰু ক'ব নোৱাৰো। একেবাৰে যিখিনি লাগে মোৰ তাতকৈ বেছিহে দিছে। তুমি বহুত ভাল ফলাফল পাইছা, এই ক্ষেত্ৰত তোমাৰ শিক্ষকসকলক ধন্যবাদ জনাবা নে নাই? হয়, সেইটোতো আছে। অন্তৰৰ পৰা মোক সকলো শিক্ষক মই আন্তৰিকভাৱে শুভেচ্ছা জনাইছো। মই পোনপ্ৰথমে এইখন ইমান ভিতৰুৱা অঞ্চলত আজমল ফেমিলিৰ পৰা আজমল কলেজ অফ আৰ্টছ সাঁচৰাবাৰী যে ইয়াতে স্থাপন কৰিছে, সেই হেতুকে মই এই ডাঙৰ ফিলান্থ্ৰপিষ্টবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিম প্ৰথমে। তাৰপিছত আমাৰ এই বছৰ 89 ষ্টুডেণ্ট পৰীক্ষা দিছিল। 89 ষ্টুডেণ্টৰ ভিতৰত 57 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। তাৰ মাজত দুজনী ষ্টুডেণ্ট ডিষ্টিংশ্যন পাইছে, হায়েষ্ট পাৰ্চেণ্টেজ 88। আশা কৰোঁ পৰৱৰ্তী সময়ত আমাৰ ল'ৰা ছোৱালীবিলাক ইহঁতক অনুকৰণ কৰি ইয়াতকৈ আৰু ফ্লাইং কালাৰ ৰিজাল্ট কৰিব পাৰে, সেইটোৱে আমাৰ আশা। 100% 100% আমাৰ ৰিজাল্ট পাছ কৰিছে। আৰু চবতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ল আমাৰ ইয়াতে আহে খুব কম নাম্বাৰ লৈ মেট্ৰিকত পাছ কৰি ইয়াতে আহে। অহাৰ পিছত কিন্তু বহুত নাম্বাৰৰ ডিফাৰেঞ্চত এজনী ছোৱালীয়ে 38% লৈ আহিছে, তেওঁ 76% লৈ গৈ আছে। গতিকে এইটো এটা খুব তাৎপৰ্যপূৰ্ণ বিষয়। গতিকে আমি ভাবোঁ যে আমাৰ স্কুলখন যাতে কোৱালিটি এডুকেশ্যন আৰু ভালকৈ দিব পাৰে, আৰু আজমল ফাউণ্ডেশ্যনো যাতে আমাৰ প্ৰতি সজাগ থাকে, আৰু ইয়াৰ এই অঞ্চলৰ ৰাইজেও যাতে আমাৰ প্ৰতি এটা শুভ চিন্তা কৰি থাকে।